স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকল ক্যান্ডিডেটে সিটেট 7 জুলাইত এক্সামটো দিছিলে তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ মাৰ্কশিট আৰু সাৰ্টিফিকেটসমূহ ডিজিলকাৰত আপলোড কৰি দিছে আৰু এই বিষয়লৈ মই কালি এটা ভিডিও দিছিলো আৰু বহুত ক্যান্ডিডেটে সিটেটৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিবলৈ পৰা নাছিলে বা তেওঁলোকে আমাক কৈ আছিল যে ফেক নিউজ দিয়া বুলি কৈ আছিল কিন্তু আপোনালোকে ভালদৰে ডিজিলকাৰত লগইন আইডিটো বনাই আৰু ডিজিলকাৰত আপোনালোকে সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব আৰু যিসকল ক্যান্ডিডেটে ডিজিলকাৰ আইডিটো এতিয়ালৈ লগইন কৰা নাই বা তেওঁলোকে এপৰ দ্বাৰাও ডিজিলকাৰ আইডিটো বনাব পাৰিব বা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত বা ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে ডিজিলকাৰ আইডিটো ক্ৰিয়েট কৰি ল'ব পাৰিব আৰু তাৰ পৰা আপোনালোকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব আপোনালোকে যদি কিবা অসুবিধা পায় তেতিয়াহলে আমাক কমেন্ট বক্সত জনাব তেতিয়া আমি নিশ্চয় আপোনালোকক হেল্প কৰিম তেতিয়াহলে আপোনালোকে লগইন আইডিটো কিদৰে বনাব এবাৰ চাই লওক আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰত ডিজিলকাৰ সাইন ইন বুলি আপোনালোকে টাইপ কৰি দিব তাত দেখিছে ডিজিলকাৰ সাইন ইনটো আহি গৈছে তাৰ পিছত ডিজিলকাৰ অপচনটো আপোনালোকৰ খুল খাব লাহে লাহে যেহেতু মোৰ ইয়াতে মানে এটা আইডি ক্ৰিয়েট কৰা আছে এই মই প্ৰথমতে লগ আউট কৰি আছো এতিয়া আপোনালোকে সাইন ইনটো দেখিছে কৰ্নাৰত সাইন ইনটোত আপোনালোকে ক্লিক কৰি দিব যদি আপোনালোকে লগইন আইডিটো বনাইছে তেতিয়াহলে মোবাইল নম্বৰ খুজিব হেইহে আপোনালোকে সাইন আপটো ক্লিক কৰি দিব তাত আপোনালোকে ফাৰ্ষ্ট নেম দি দিব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ দি দিব আপোনালোকে মেল নে ফিমেল হয় এটো দি দিব তাৰ পিছত মোবাইল নম্বৰটো দি হেনা আপোনালোকে এটা পিন নম্বৰ বনাব 6টা ডিজিটৰ বনাই হেনা তাত সাবমিটটোত আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আইডিটো ক্ৰিয়েট হৈ যাব তাৰ পিছত আপোনালোকে লগইন কৰিব মোবাইল আইডি আৰু যোনটো পাসওয়াৰ্ড দি বনাইছিলে হেইটো আপোনালোকে দি নিজৰ আইডিটো লগইন হৈ ল'ব তাৰ পিছত এটো লাহে লাহে খুল খাই যাব তাৰ পিছত আপোনালোকে 3 ডটটো দেখিছে নহয় তাত ক্লিক কৰি দিব 3 ডট অপচনটোত তাতে দেখিছে নহয় সার্চ ডকুমেন্টছত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সার্চ ডকুমেন্ট বক্সটোত আপোনালোকে CBSC মাৰি সার্চ কৰি দিব ইয়াতে দেখিছে আপোনালোকে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন এইটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি যাই থাকিব আপোনালোকে একেবাৰে হেকত দেখিছে টিচাৰ এলিজিবিলিটি টেষ্ট সাৰ্টিফিকেট আৰু টিচাৰৰ মানে টেট মাৰ্কশিটখন দেখিছে আপোনালোকে তাত গৈ ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ আধাৰ নম্বৰ যদি আছে আধাৰ নম্বৰটো দি দিব দি হেনা আপোনালোকে আপডেট অপচনটো ক্লিক কৰি দিব আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়াহলে আপোনালোকে বেক কৰিব এবাৰ বেক কৰিলে আপোনালোকৰ নামটো আহি যাব তাত আপোনালোকৰ ৰোল নম্বৰটো এন্টাৰ কৰি দিব যোনটো আপোনালোকৰ সিটেটৰ ৰোল নম্বৰ আছিল তাৰ পিছত আপোনালোকে ইয়াতে ইয়াৰ মানটো আপোনালোকে সিলেক্ট কৰি দিব দিয়াৰ পিছত তাৰ পিছত আপোনালোকে দেখিছে জুলাইটো আপডেট হৈ গৈছে তাত আপোনালোকে ক্লিক কৰি দিব ওকে কৰি দিব তাৰ পিছত আপোনালোকে গেট ডকুমেন্টত আপোনালোকে ক্লিক কৰিব অলপ সময় অপেক্ষা কৰিব লাগিব লগে লগে ডাউনলোড হৈ যাব আপোনালোকৰ ইয়াতে দেখিছে আপোনালোকৰ ইয়াতে সাৰ্টিফিকেটটো আৰু মাৰ্কশিটটো একেলগে ডাউনলোড কৰা আছে যেহেতু মোৰ এজন ক্যান্ডিডেট মই ডাউনলোড কৰি থৈ দিছিলো তেহে আপোনালোকও ডাউনলোড কৰি ল'ব এইদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু যদি কিবা অসুবিধা পায় তেতিয়াহলে আমাক কমেন্ট বক্সত আপোনালোকে জনাব তেতিয়াহলে আমি হেল্প কৰি দিম যেহেতু মই আগতে পৰাই মানে ডাউনলোড হৈ আছিল তথাপি আপোনালোকক দেখাই দিলো আৰু মই এইখিনি আছিল আজিৰ ভিডিওটোত যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেতিয়াহলে লাইক আৰু শেয়াৰ কৰি দিব তেতিয়াহলে ধন্যবাদ